Hi everyone, বহুত দিনৰ মূৰত আকৌ এটা নতুন ব্লগৰ সৈতে আহিছো। আসলতে মই আগতে হিন্দী ব্লগ বনাই থাকো, এতিয়া মই প্ৰায় অসমীয়া ব্লগ বনাব লৈছো কাৰণ বহুতে মোক ৰিকুৱেষ্ট কৰিছিলে অসমীয়া ব্লগৰ কাৰণে। তো আজি মই আহিছো বহুত দিনৰ মূৰত মোৰ ক্লাছৰ পৰা ৰেগুলাৰ আসলে মই ব্লগ জ্ঞান নকৰো আজিকালি। তো আজি মই আসলে এটা ক্লাছ কৰি আহিছো যেটো মেকআপৰ ক্লাছ হয় দৰ্পণ পাৰ্লাৰত মই অলৰেডি তাতে আমাৰ প্ৰাইভেট মেকআপ কোৰ্স দি থকা হয় আৰু ইয়াতে আমাৰ এতিয়া আহিছো PMKVY 4.0 স্কিল হাবৰ এটা বিউটিশিয়ান কোর্স চলি আছে তাৰ আগৰটো বেচ শেষ হৈছে তো নেক্সট বেচ হয় যেটো কমাৰ্চ কলেজত হৈ আছে কমাৰ্চ কলেজৰ আজি আমাৰ ষ্টুডেন্ট সকলে মিলি বিহু সেলিব্ৰেট কৰিছে বিহু কেনেকৈ সেলিব্ৰেট কৰিছে তাকে আপোনালোকক দেখাম আপোনালোকে জনাব হা কমেন্ট সেকশনত কেনেকৈ পাইছে আমাৰ বিহু আমাৰ বিউটিশিয়ানৰ সব মানে যিখিনি বস্তুৰ প্ৰয়োজন সব ইয়াতে থাকে এটো ৰুমত তো আমি এটো ইয়াত মানে প্ৰ্যাকটিক্যালৰ ৰুম হয় আমাৰ এয়া মোৰ মামি হয় হা তেওঁক তো আমাক আগৰ ভিডিঅ'ত দেখিছে চাগে তো এয়া মোৰ ষ্টুডেন্ট সকল হয় যি সকলে আজি বিহুৰ কাৰণে সব প্ৰিপাৰেচন চলাইছে এইজনে ইমান ধুনীয়াকৈ সবেই বনোৱা নিজৰ ঘৰত বনোৱা পিঠা লৈ আহিছে তিল পিঠা লাৰু নাৰিকল পিঠা আৰু লগতে আমি ইয়াতে ঈদৰ বস্তু আনিছো হা ঈদো আছে খালি আমি দুটা দিন বেলেগকৈ সেলিব্ৰেট কৰাৰ কথা আছে কিন্তু এনেকৈ নহৈছে সময় কাৰণ তেওঁলোকৰ ক্লাছ থাকে তো আজি দিনতে আমি ঈদ আৰু বিহু দুইটা একেলগে সেলিব্ৰেট কৰিম আৰু ইয়াতে আমাৰ পিঠা পনাখিনি সজাইছে ধুনীয়াকৈ আৰু ইয়াতে যিবোৰ বিহুৰ বস্তুখিনি আনিছে দীপশিখা এইবিলাক চাই দিয়া দীপশিখা কি কি আনিছা একদম মেইন যোগাৰ কৰা মানুহজনী তাই হেনো কি কি আনিছা আজি বিহুৰ কাৰণে এইখিনি সকলো আনিছো সবে তাই একদম বান কাহি বান বাতি সব লৈ আহিছে আৰু তাই লগৰখিনি গোটেইখিনি হেল্প কৰি দিছে বস্তুখিনি ক'ত কি সহায় কৰিব একদম ব্যস্ত এতিয়া আৰু এতিয়া মই বাহিৰত থকা ষ্টুডেন্ট সকলক দেখাইছো আচলতে এইটো ৰুমত আমি প্ৰেক্টিকেল কৰোঁ তো আমি এইটো বাহিৰত আমি থিয়ৰী যিখিনি দিয়া হয় তাতক শিকোৱা হয় এয়া হৈছে আমাৰ ষ্টুডেন্ট বাকীসকল যেহেতু ঈদ আৰু বিহু আমি একেলগে সেলিব্ৰেট কৰিম বুলি আমি অলৰেডি কোৱা হৈছে দেখিছেনে আমাৰ তাহাঁতি অসমীয়া মুগা সাজ পিন্ধি আহিছে আৰু এয়া আমাৰ ঈদৰ ড্ৰেছযোৰ ন তাই হিজাব মাৰি আছে তোমাৰ হিজাব কি হ'ল তুমি হিজাব কো মাৰা আকৌ ন হিজাবটো মাৰিলে ভাল লাগে তো আমি ঈদ আৰু বিহু একেলগে সেলিব্ৰেট কৰিম কি আনিছা ঈদৰ কাৰণে কেক আনিছা তুমি কি আনিছা সুহানা কেক আনিছা আইচ কেক তাই আইচ কেক আনিছে ন আমি খাম আৰু দেই ধুনীয়াকৈ আৰু তোমালোকে কি কি আনিছা কৈ দিয়া হাই জেৰিফা কোৱা লালমোহন আনিছা নিজে বনোৱা নে কিনা ঠিক আছে আজি মানে আমি সব ঘৰত বনোৱা বস্তু খাম একো বজাৰৰ বস্তু নাখাওঁ খালি মলাইটো মই বজাৰৰ আনিছো তোমালোকে কি আনিছা বিহুৰ কাৰণে নাৰিকলৰ পিঠা বেয়া হৈ যোৱা নাই ইমান দিনে কাৰোবাৰ এওঁ বোলে তিলৰ পিঠা আনিছিলে বেয়া হৈ গ'ল নেকি তিলৰ পিঠা ভেঁকুৰি উঠি গ'ল হেনো বাকী তেহেঁতিও চবে ভাগে ভাগে বস্তু লৈ আহিছে আৰু আমাৰ ইয়াতে দুগৰাকীয়ে বৰ ধুনীয়া ভাওনা আৰু নাচে হা বিহু নাচৰো আছে বিহু নাচ দেখাম লগতে আমাৰ এই দুগৰাকী দেখিছে যে এইফালে চাই দিয়া আহিলো দুইজনী বৰ মৰম লগা দেখিছেনে তো দুইগৰাকীয়ে ভাওনাও কৰে বিহু কৰে ভাওনা আমি চাম কিন্তু ফেয়াৰৱেলত চাম কিন্তু আজি আমি বিহু চাম হয়নে আকৌ ধুনীয়াকৈ বিহু ড্ৰেছ যোৰ আছে কিমান ধুনীয়া লাগিছে দেখিছেনে কমেণ্ট ছেকশ্যনত জনাব আমাৰ ছোৱালীবিলাকক আজি কেনেকুৱা লাগিছে কোনজনী বেছি ভাল লাগিছে তাইক ক'ব তাইলে দুইজনী বেষ্ট ফ্ৰেণ্ড হয় কিন্তু পিছত চুলিয়া চুলি লাগিলে ভাল আছে তো এনেকৈ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম অকণমান দেৰি পিছত অলপ পাছত আমাৰ যিহেতু ছাৰ আৰু বাইদেউ আহিব তেওঁলোকৰ কাৰণে তেওঁলোকক আমি ইনভাইট কৰিছোঁ মানে আমাৰ ষ্টুডেণ্টসকলে ইনভাইট কৰিছে তো তেওঁলোকৰ সৈতে আমি কেনেকৈ আজি দিনটো কটাইছোঁ তাকে আপোনালোকক দেখাম তো এইটো চিটত মানে মই বহোঁ আৰু দেই আৰু ইয়াতে গামোচা এখন দি দিছে যিহেতু আমাৰ অসমীয়া বিহুৰ কাৰণে তাতে প্ৰিপেৰেশ্যন কৰিছে এয়া গামোচা আৰু বাকী এইখিনিত আমাৰ চিটখিনি দেখিছে যে তাতে আমাৰ ষ্টুডেণ্টসকলে বহি বহি থিয়ৰী ক্লাছ লয় আৰু ভিতৰত প্ৰেক্টিকেল তো ইয়াতে আমাৰ জ্যোতি মেম আহিলে এয়া আমাৰ জ্যোতি মেম হাই মেম কেনেকুৱা লাগিছে তো এয়া মোৰ মেম আৰু তেওঁলোকৰ তেওঁৰ ষ্টুডেণ্ট লগত আহিছে মোৰো ষ্টুডেণ্ট হয় মেকআপৰ তো ইয়াতে দেখিছেনে আমাক গামোচা পিন্ধাইছে গামোচা পিন্ধোৱা পৰ্ব শেষ হোৱাৰ পিছত আমি জলপানো খাম তো সেইখিনিও আপোনালোকক দেখাই যাম আচলতে এই দিনটো আমি একদম মনত ৰখি থ'ব পৰা দিন হয় একদম স্মৰণীয় দিন হিচাপত আজি মোৰ মনত থাকি গ'ল আৰু কেতিয়াও পাহৰিব নোৱাৰা এটা দিন
তো মানে আপোনালোকে যদি এনেকুৱা কোৰ্স কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে DM কৰিব পাৰে ইনষ্টাগ্ৰামৰ প্ৰফাইল মই ডেছক্ৰিপশ্যনত দি দিম তাত আপোনালোকে DM কৰিব আৰু DM কৰি পিনে ইয়াতে আপুনি আহিব পাৰিব শিকিবৰ কাৰণে যদি শিকিব বিচাৰে আৰু তাৰ উপৰিও ইয়াতে দেখিছেনে তেওঁলোকে পিঠা পনা যোগাৰ কৰিছে ইয়াত যিমানখিনি পিঠা পনা দেখিছে ঈদৰ যিমানখিনি বস্তু দেখিছে সকলো ষ্টুডেণ্টসকলে আনিছে প্ৰত্যেকে গায়পতি আনিছে আৰু বাকিখিনি দেখিছে ইয়াতে তামোল পানখিনিও ইমান ধুনীয়াকৈ সজাইছে একদম কপৌ ফুল লৈ আহিছে কাঁহৰ কাঁহী বাতি আমাৰ বানবেলা বানপতি সকলোখিনি ইয়াতে যোগাৰ কৰিছে তাকো শিক্ষা অনুষ্ঠানৰ ইমানখিনি যোগাৰ কৰি আনিছে সেইটোৱে বহুতখিনি তো আমাৰ ঈদৰ কাৰণেও কেক আনিছিলে পাৰ্বিনা আনিছিলে ন পাৰ্বিনা আজি ঈদৰ কেক লৈ আহিছে ঈদ আৰু বিহু একেলগে চেলিব্ৰেশ্যন কৰিছে আমাৰ অসমীয়া জাতিটো যিহেতু আমাৰ প্ৰত্যেকটো জাতিয়ে মিলি থাকোঁ ন হিন্দু হওক মুছলিম হওক আমি সকলোৱে একেলগে ইমান ধুনীয়াকৈ ইয়াত চেলিব্ৰেট কৰিছোঁ ঈদ আৰু বিহু একেলগে এহেঁতি ঈদৰ বস্তু আনি অকলে অকলে খাই দিছে ৰাতি আমাক নিদিয়ে আৰু অকলে অকলে খাইছে ৰাতি এতিয়া আমাৰ জলপানৰ কাৰণে আয়োজন কৰিছে যিহেতু জলপানৰ পিঠা সকলোখিনি আমাৰ ষ্টুডেণ্টৰ কাৰণে হয় আমাৰ মেমৰ কাৰণেও যোগাৰ কৰা আছে তাকে সিহঁতি এটা যোগাৰ কৰি আছে আমাৰ এতিয়া আমি জলপান খাবলৈ মানে দিলে আমাৰ ছোৱালীখিনিয়ে চাহৰ লগত জলপান পিঠা তো মেমে এতিয়া ক'ব আমাৰ ছোৱালীখিনি ইমান মৰমত ছোৱালীখিনিয়ে মেমৰ কাৰণে যোগাৰ কৰিছে কওক কিবা এটা বৰ ধুনীয়াকৈ যোগাৰ কৰিছে তেওঁলোকে গামোচাও পিন্ধাইছে বাদ বাকী গোটেই পিঠা ইমানখিনি আয়োজন কৰাটো মুখৰ কথা নহয় এদিনতে কৰিছিলে নহয় এদিনতে ইমানখিনি যোগাৰ কৰাটো মুখৰ কথা নহয় ঘৰত হ'লে পটককৈ এটা কিবা যোগাৰ কৰিব পৰা যায় আৰু কিন্তু এনেকৈ এটা বেলেগ এটা অনুষ্ঠানত পটককৈ ইমানখিনি গোটোৱাটো মুখৰ কথা নহয় থেংক ইউ ছ' মাছ বহুত ভাল লাগিলে আৰু কেকো বনালে ইমান ধুনীয়াকৈ ঈদৰ কেকো খালোঁ আমি তো বহুতখিনি ভাল লাগিলে আৰু পিঠা পনা ভৰাই লৈছে আৰু ময়ো ভৰাই লৈছোঁ দিয়া এয়া আমাৰ চবৰে পিঠা পনা চবেই ভৰাই মেলি লৈছে তাকে চবৰ ঘৰৰ বোলে ইজনে চবৰ কৰিছে পিঠা লৈ লৈছে তো নিজৰ নিজৰ ভাগৰ এতিয়া সকলোৱে খাই মেলি উঠিছে আমাৰো খাই মেলি হ'ল তো কমেণ্ট ছেকশ্যনত জনাব আমাৰ সকলোৰে ছোৱালীখিনি মিলা প্ৰীতি আপোনাক কেনেকুৱা লাগিছে যিহেতু ঈদ আৰু বিহু আমি একেলগে চেলিব্ৰেট কৰিছোঁ খুবেই ভাল লাগিছে দেখিছেনে সিহঁতক তাতে অসমীয়া কাপোৰ সাজ আছে